নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ হাতত এখন ভোটাৰ কাৰ্ড আছে নেকি? আপুনি পেন কাৰ্ড বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে আপুনি নিজকে ভাৰতৰ 100% বৈধ নাগৰিক বুলি ভাবি নিশ্চিত হৈ আছে নেকি? ৰৈ যাওক, আপোনাৰ এই ধাৰণা ভুল হ'ব পাৰে, কাৰণ এতিয়াৰ পৰা কেৱল পান কাৰ্ড, ভোটাৰ কাৰ্ড বা আনকি এনআৰচিত নাম থাকিলেই কোনো লোক আইনীভাৱে ভাৰতীয় নাগৰিক বুলি গণ্য নহবও পাৰে। আদালতৰ শেহতীয়া বহুকেইটা ৰায় আৰু চৰকাৰী নিয়ম অনুসৰি এই ডাঙৰ সত্যটো পোহৰলৈ আহিছে। তেন্তে আচল নিয়মটো কি? স্ক্ৰীনত মন কৰক। ভুল ধাৰণাত নাথাকিব। কেৱল কাৰ্ড থাকিলে আপুনি নাগৰিক নহয়। ভোটাৰ আইডি কেৱল ভোটদানৰ বাবে, নাগৰিকত্বৰ আইনী প্ৰমাণ নহয়। পেন কাৰ্ড কেৱল টেক্স আৰু ফাইনেন্সিয়েল পৰিচয়ৰ বাবেহে। আধাৰ কাৰ্ড কেৱল এটা পৰিচয় পত্ৰ, ই নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। কাৰ্ড থকাৰ পিছতো বহু লোকক আদালতে বিদেশী ঘোষণা কৰিছে। নাগৰিকত্বৰ আচল প্ৰমাণ হ'ল আপোনাৰ সঠিক জন্মৰ প্ৰমাণ পত্ৰ। পিতৃ মাতৃ বা পূৰ্বপুৰুষৰ সৈতে থাকিব লাগিব লিংকেজৰ চৰকাৰী নথি। গতিকে কেৱল কাৰ্ডৰ ওপৰত নিৰ্ভৰ নকৰি পুৰণি নথি পত্ৰ সুৰক্ষিত ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট SN India 24।